গুড মৰ্নিং ফ্ৰেণ্ডছ, দৈনিক অসমীয়া ৰাখিপল শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাখিপল পঢ়োৱাৰ আগতে আজিৰ দিনটো সবিশেষ আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছোঁ। আজি হৈছে অসমীয়া চৈত মাহৰ 24 তাৰিখ আৰু ইংৰাজী এপ্ৰিল মাহৰ 7 তাৰিখ 2024। বাৰ হিচাপে থাকিব আজি বন্ধুসকল দেওবাৰ। আজিৰ দিনটো বিশেষকৈ স্নহি চতুৰ্দশী হিচাপে উদযাপন কৰা হয়। লগতে আজিৰ দিনটো জন্মদিন হিচাপে থাকিব নগেন বৰাৰ জন্মদিন হিচাপে থাকিব। লগতে স্মৃতি দিৱস হিচাপে থাকিব তিনিগৰাকী ব্যক্তি আজি স্মৃতি দিৱস হিচাপে উদযাপন কৰা হয়। বিশেষকৈ পদ্মনাথ গোহাঁই বৰুৱাৰ লগতে মনিন বৰুৱা আৰু শেষত চাৰু গোহাঁইৰ স্মৃতি দিৱস হিচাপে আজিৰ দিনটো উদযাপন কৰা হয়। তিথি হিচাপে থাকিব আজিৰ দিনটো বিশেষকৈ বন্ধুসকল কৃষ্ণ চতুৰ্দশী। কৃষ্ণ চতুৰ্দশী অৰ্থাৎ 8 এপ্ৰিল সোমবাৰে ৰাতিপুৱা 2:18 থাকিব। তাৰপিছত অমাৱস্যা আৰম্ভ হ'ব। নক্ষত্ৰ হিচাপে থাকিব পূৰ্ব ভাদ্ৰপদ। পূৰ্ব ভাদ্ৰপদ আজি ৰাতিপুৱা 11:22 থাকিব আৰু তাৰপিছত উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হিচাপে থাকিব ব্ৰহ্মযোগ। ব্ৰহ্মযোগ আজি সন্ধিয়া অৰ্থাৎ ৰাতি 9:24 থাকিব আৰু তাৰপিছত ইন্দ্ৰযোগ আৰম্ভ হ'ব। কৰণ হিচাপে থাকিব বৃষ্টিকৰণ। বৃষ্টিকৰণ আজি হাতীবিলা 3:30 থাকিব। তাৰপিছত পুৱা শকুনিকৰণ অৰ্থাৎ সোমবাৰে ৰাতিপুৱা 2:18 থাকিব আৰু তাৰপিছত চতুপাঠকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হিচাপে থাকিব আজি বন্ধুসকল কুম্ভ। লগতে আজিৰ দিনটো সূৰ্যোদয় সময় হৈছে 5:11 আৰু সূৰ্যাস্ত অৰ্থাৎ সূৰ্য মাৰ যাব 5:39 থাকিব। এতিয়া আজিৰ দিনটো বিশেষকৈ বিশ্ব স্বাস্থ্য দিৱস হিচাপে সমগ্ৰ বিশ্বতে আজি উদযাপন কৰা হয়। এতিয়া ৰাখিপলটো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ বিশেষ অনুৰোধ, আজিৰ এই অসমীয়া ৰাখিপল শিতানৰ ভিডিঅ'টো যদি আপোনাৰ অকণমানো ভাল লাগে বা উপকৃত কৰিছে বুলি আপোনাৰ অনুভূত হয়, তেতিয়াহ'লে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। লগতে বন্ধুবৰ্গৰ লগত যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়া ৰাখিপল আৰম্ভ কৰিবলৈ ওলাইছোঁ। প্ৰথমতে আছে বন্ধুসকল মেষ ৰাশি। আজিৰ দিনটো ৰাখিপল অনুযায়ী আপোনাৰ সেই ভাৱনাসমূহক চিনাক্ত কৰক যি আপোনাৰ প্ৰেৰণা দিব পাৰে। অৰ্থাৎ মানসিকভাৱে যি বিষয়বস্তুৱে আপোনাক সাহস আৰু কৰ্মক্ষেত্ৰত যি এটা ভাল এটা অনুভৱ বা কৰ্মক্ষেত্ৰত আগুৱাই যোৱা যি উৎসাহ প্ৰদান কৰা যি বিষয়বস্তুসমূহ আপুনি আজি তেনেকুৱা বিষয়বস্তুৰ লগত আজি জড়িত থাকিলে আপোনাৰ কৰ্মজীৱনত এটা ভাল এটা প্ৰভাৱ পৰিব। আজি ভয়, শংকা আৰু লোভ তেনেকুৱা নঞৰ্থক ভাৱনাসমূহ এৰক আৰু এই চিন্তাসমূহ যিবোৰ বস্তু আকৰ্ষণ কৰে সেইবোৰ বস্তু যিবোৰ আপুনি নিজৰ জীৱনত নিবিচাৰে। অৰ্থাৎ আপোনালোকৰ যিবোৰ নঞৰ্থক ভাৱনাসমূহ আজি এৰাই চলিলে খুব এটা ভাল প্ৰভাৱ পৰিব আপোনালোকৰ কৰ্মজীৱনত। আৰ্থিক দৃষ্টিপিনেদি চাব গ'লে আপোনাৰ আজি দিনটো ঠিক ঠাকভাৱে যাব। অৰ্থাৎ আৰ্থিক ফালৰ পৰা আপোনাৰ খুব এটা ভালে যাব আজি দিনটো অতিবাহিত কৰিব। আজি আপোনাৰ ধন লাভ হ'ব, কিন্তু ইয়াৰ বাবে কষ্ট অপৰিহাৰ্য। আজি আপোনাৰ কষ্টৰ ফলত আপোনাৰ আজি ধন লাভ কৰিবলৈ আজি সক্ষম হ'ব। আজি আপুনি উৰ্জা দি ভৰপূৰ থাকিব। লগতে জীৱনগামী আৰু শক্তিৰে ভৰা ব্যৱহাৰ আপোনাৰ ওচৰে পাজৰে থকা লোকসকলো সুখী কৰি তুলিব। অৰ্থাৎ আপোনালোক আজি শাৰীৰিক আৰু মানসিকভাৱে আজি শক্তিশালী হৈ থাকিব। লগতে আপোনালোকে এই মনোভাৱৰ ফলত আপোনালোক কৰ্মক্ষেত্ৰত ভাল প্ৰভাৱ এটা পৰিব। অৰ্থাৎ কৰ্মক্ষেত্ৰত আপোনালোক সফলতা লাভ কৰিব, যাৰ ফলত আপোনাৰ এই কৰ্মৰ সফলতাৰে আপোনাৰ চাৰিওফালৰ লোককে প্ৰভাৱান্বিত কৰিবলৈ আজি আপুনি সক্ষম হ'ব। প্ৰেমৰ এক নতুন আৱেগে আপোনাক ৰাতি শুব নোৱাৰিব। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা খুব এটা ভাল এক স্মৃতিময় দিন হিচাপে আজি আপোনাৰ পৰিগণিত হৈ ৰৈছে। ধন, প্ৰেম আৰু পৰিয়ালৰ পৰা দূৰ হৈ আজি আপুনি আনন্দৰ সন্ধানত কোনোবা আধ্যাত্মিক গুৰুৰ লগত দেখা কৰিব পাৰে। অৰ্থাৎ আপোনাৰ আজি মানসিক কিছু শান্তিৰ বাবে আজি আপুনি আধ্যাত্মিক গুৰু বা তেনেকুৱা ধাৰ্মিকমূলক ব্যক্তিৰ লগত আপুনি আজি জড়িত থাকিলে খুব ভালভাৱে আজি দিনটো আপোনাৰ অতিবাহিত হ'ব। কোনোবা নতুন স্মৃতিৰ কাৰণে আপুনি আৰু আপোনাৰ জীৱন সংগীৰ মাজত থকা বিবাদ সমাপ্ত হ'ব পাৰে।
এইভাবে বাদ বিবাদ হোৱাৰ সময়ত পুৰণা দিনৰ স্মৃতি সতেজ কৰিবলৈ নাপাহৰিব। অৰ্থাৎ আপোনালোকৰ জীৱনসংগী ফালৰ পৰা কিছুমান পুৰণি স্মৃতিয়ে আপোনালোকৰ আজি দিনটো এক স্মৃতিময় দিন হিচাপে আজি আপোনাৰ পৰিগণিত হ'ব। লগতে আপোনালোকৰ মাজত যি বাদ বিতৰ্ক যি সমস্যা বা যি দৈনন্দিন যি কিছুমান সমস্যা সেইবোৰ পুৰণা স্মৃতিয়ে আপোনালোকে সেই সমস্যাবোৰ শেষ কৰিবলৈ আজি সক্ষম হ'ব। যাৰ ফলত আপোনালোকৰ সম্পৰ্কৰ ক্ষেত্ৰত এটা ভাল সম্পৰ্ক গঢ়ি ৰখাত সক্ষম হ'ব। আজি বাহিৰত ওলাই গৈ আপোনাৰ বন্ধু অথবা পৰিয়ালৰ লগত খাবলৈ যাব পাৰে, যদিও বাহিৰত খোৱাটো অলপ খৰচী হ'ব। অৰ্থাৎ আপোনালোকৰ আজি সন্ধিয়াৰ সময়খিনি আপোনালোকে বাহিৰলৈ অকণমান ফুৰিবলৈ গৈ আপোনালোকৰ মনটো অতি ভালভাৱে অতিবাহিত হ'ব বা মানসিকভাৱে কিছু শান্তি লাভ কৰিব পাৰিব। প্ৰতিকাৰ হিচাপে থাকিব আজি বন্ধুসকল স্মৰণীয় আৰু বন্ধুৰ মধুৰ প্ৰেম জীৱনৰ বাবে নিজৰ পকেটত সদায় সুগন্ধি লগাই ৰখা এখন ৰুমাল ৰাখিব আপুনি আজি পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল বৃক্ষ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ জীৱনক চিৰস্থায়ী বুলি নাভাবিব আৰু জীৱনৰ প্ৰতি সজাগতা বৃদ্ধি কৰক। অৰ্থাৎ আপোনালোকৰ জীৱন যে সকলোৰে জীৱন কেতিয়াও চিৰস্থায়ী নহয়, সেয়ে আপোনালোকে এইটো গুৰুত্ব প্ৰদান কৰিব লাগিব। নিজৰ জীৱনক আপুনি অৰ্থাৎ নিজৰ স্বাস্থ্যৰ প্ৰতি আপুনি গুৰুত্ব প্ৰদান কৰিব লাগিব। আপুনি যিবোৰ কাম কৰে তেনেবোৰ কামৰ প্ৰতি আপুনি গুৰুত্ব প্ৰদান কৰিব লাগিব। যিহেতু জীৱন ক্ষণস্থায়ী, সেয়ে আপুনি এইটো গুৰুত্ব আৰু কৰিব লাগিব। আপুনি আজি নিজৰ জীৱন সংগীৰ লগত আলোচনা কৰি ভৱিষ্যতৰ আৰ্থিক যোজনা বনাব পাৰে আৰু আশা কৰা হৈছে এই যোজনা সফল হ'ব। অৰ্থাৎ আপোনালোকৰ ভৱিষ্যতৰ বাবে আৰ্থিক দিশত কেনেকৈ বৃদ্ধি কৰিব শক্তিশালী হ'ব পাৰে তেনেকুৱা যোজনা আজি জীৱনসংগীৰ লগত আজি আলোচনা কৰিলে এটা সফল লাভ কৰা আপুনি সক্ষম হ'ব। আপোনাৰ সন্তান আপোনাৰ আকাংক্ষিত থিয় হ'ব নোৱাৰিব, এইবাবে আপুনি অলপ নিৰাশ হ'ব পাৰে। অৰ্থাৎ আপোনাৰ মনে বিচৰাৰ মতে বা মনে বিচৰা সফলতা আপুনি যি বিচাৰি আছিল সন্তানৰ ওপৰত সেইটো আপুনি আশা কৰাৰ মতে আপোনাৰ সন্তানে সেই সফলতা লাভ কৰিব নোৱাৰাৰ ফলত আপোনাৰ মন কিছু বিচলিত বা মনটো কিছু বেয়া হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ পৰিয়াল আপোনাৰ সন্তান আপোনাৰ আশা অনুযায়ী প্ৰদৰ্শন কৰিবলৈ উৎসাহিত কৰক। অৰ্থাৎ আপোনাৰ যিবোৰ আপোনাৰ কৰ্মত আপুনি যি বিষয়ত আপোনাৰ সফলতা লাভ কৰিবলৈ আপুনি বিচাৰে তেনেকুৱা বিষয়ত আপুনি সন্তানক আৰু উৎসাহিত কৰক আৰু সেই বিষয়ৰ প্ৰতি আপুনি জ্ঞান অভিজ্ঞতা সিহঁতৰ দিবলৈ আপুনি চেষ্টা কৰিব। আপোনাৰ উৎসাহ নিশ্চিতভাৱে আপোনাৰ সন্তানৰ আত্মবিশ্বাস বঢ়াই তুলিব। অৰ্থাৎ আপোনাৰ যি সাহসে সন্তানক এক সফলতা লাভ কৰা আপোনাৰ সক্ষম হ'ব। আজি আপুনি এনেকুৱা মানুহৰ লগত দেখা কৰিব পাৰে যি আপোনাক নিজৰ জীৱনতকৈ অধিক ভাল পায়। অৰ্থাৎ আপুনি মনে বিচৰা মানুহ আজি আপোনাৰ আশা কৰা মতে আজি লগ পোৱাৰ সম্ভাৱনা আছে। যিসকল লোকৰ ঘৰৰ মানুহে অনবৰতে অভিযোগ দিয়ে যে তেওঁলোকক পৰ্যাপ্ত সময় নিদিয়ে, তেনে লোক অধিক সময় দিয়াৰ কথা বিবেচনা কৰিব, কিন্তু অধিক কাম হোৱাৰ বাবে তেখেতক সময় দিব নোৱাৰিব। অৰ্থাৎ আপোনালোকৰ দৈনন্দিন ব্যস্ততাৰ ফলত আপোনালোকৰ পৰিয়ালক আজি পৰ্যাপ্ত সময় দিব নোৱাৰাৰ বাবে আপোনালোকৰ সম্পৰ্ক কিছু মনোমালিন্য হোৱাৰ পৰিলক্ষিত হৈছে। সেয়ে আপোনালোকে যথাসম্ভৱ পৰিয়ালৰ লগত আপুনি সময় দিবলৈ চেষ্টা কৰিব। আজি আপুনি ভাবে নেকি বিয়া এটা অকল চুক্তি? যদি আপুনি হয় বুলি ভাবে তেন্তে আজি আপুনি প্ৰকৃততা অনুভৱ কৰিব আৰু অনুভৱ কৰিব যে এইটো আপোনাৰ জীৱনৰ সকলোতকৈ ভাল ঘটনা আছিল। অৰ্থাৎ বৈবাহিক জীৱনৰ কিছু বাস্তৱিক ৰূপায়িত যি অনুভৱ, সেই অনুভৱটো আপুনি আজি ভালদৰে প্ৰকৃততে অনুভৱ কৰিব আৰু আপোনাৰ জীৱনৰ সকলোতকৈ এটা স্মৃতিময় দিন হিচাপে থাকিব বৈবাহিক জীৱনত। আজি আপুনি আত্মীয়সকলক সাক্ষাৎ কৰি নিজৰ সামাজিক দায়িত্ব পূৰণ কৰিব পাৰে। অৰ্থাৎ সামাজিকমূলক কাম কাজত আপুনি জড়িত থাকিব পাৰিব আজিৰ দিনটোত। প্ৰতিকাৰ হিচাপে থাকিব আজিৰ দিনটো বন্ধুসকল স্বাস্থ্য লাভৰ বাবে কলগছৰ পূজা কৰক আজিৰ দিনটো আপুনি পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল মিথুন ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ অবাঞ্ছিত যাত্ৰা আপোনাক ভাগৰুৱা কৰি তুলিব পাৰে, কাৰণ দীঘল যাত্ৰাৰ বাবে আপুনি অস্থিৰ হৈ পৰিব পাৰে। অৰ্থাৎ আপোনাৰ যাত্ৰা আজি আপোনাৰ স্বাস্থ্যৰ বাবে সিমান এটা ভাল নহয়, কিয়নো আপোনালোকৰ দৈৰ্ঘ্য
যাত্ৰাৰ বাবে আপোনালোকৰ শৰীৰৰ কিছু অকণমান বেয়া প্ৰভাৱ পেলোৱা দেখা গৈছে। সেয়া আপুনি যদিও যাত্ৰা কৰিব বেছি গুৰুত্বপূৰ্ণ হয়, তেতিয়াহে আপুনি অকণমান চাই চিতি আপুনি যাত্ৰা কৰিব লাগিব নিজৰ স্বাস্থ্যৰ প্ৰতি। মাংসপেশীক আৰাম দিবৰ বাবে তেলেদি শৰীৰৰ মালিচ কৰক। আপুনি শৰীৰৰ ক্ষেত্ৰত আপুনি কিছু গুৰুত্ব দিব লাগিব। আপোনাৰ ধন আপোনাৰ সঠিক সময়ত তেতিয়া সহায় কৰিব পাৰিব যেতিয়া আপুনি অযথা খৰচ কৰা নিজকে বাধা প্ৰদান কৰিব পাৰিব, আৰু এই কথাটো আপুনি আজিয়ে উপলব্ধ কৰিব পাৰিব। অৰ্থাৎ আপোনাৰ সঠিক ধন উপাৰ্জনৰ লগতে আপুনি ব্যয়ও নিয়ন্ত্ৰণ কৰিব লাগিব, আৰু ভৱিষ্যতৰ বাবে আৰ্থিক কেনেকৈ সংৰক্ষণ কৰিব পাৰে সেইটোৰ ওপৰত আপুনি আজিৰ পৰাই গুৰুত্ব প্ৰদান কৰিলে অদূৰ ভৱিষ্যতে আপোনাৰ আৰ্থিক দিশত কিছু সকাহ পাব। কোনো চিঠি অথবা ইমেইলে গোটেই পৰিয়ালৰ বাবে ভাল খবৰ কঢ়িয়াই লৈ আহিব। অৰ্থাৎ আপোনালোকৰ কিছুমান আকস্মিক খবৰে আজি গোটেই পৰিয়ালৰ এটা সুখৰ লহৰ অনাটো আজি পৰিলক্ষিত হৈছে। সত্য আৰু পবিত্ৰ প্ৰেমৰ অনুভূতি আপোনাক সুখী কৰিব। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা খুব এটা ভাল সম্পৰ্ক আপোনালোকে আজি গঢ়ি তুলিবলৈ সক্ষম হ'ব। ৰাতি আজি আপোনাৰ ঘৰৰ মানুহৰ পৰা দূৰত থাকি ঘৰৰ ছাদত বা ওচৰৰ পাৰ্কত খোজ কাঢ়ি ফুৰাটো পচন্দ কৰিব। অৰ্থাৎ আপোনালোকৰ আজি সন্ধিয়াৰ সময়খিনি অৰ্থাৎ ৰাতি সময়খিনি এটলিষ্ট আপুনি নীৰৱ ঠাইত আপুনি থাকি আপুনি মানসিকভাৱে আজি শান্তি লাভ কৰিব পাৰিব। আপুনি নিজৰ জীৱন সংগীৰ সহায়ত জীৱনৰ কঠিনতম মুহূৰ্তসমূহ বহুত সহজভাৱে সন্মুখীন হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ জীৱনৰ কিছুমান জটিল পৰিস্থিতি আজি মুখামুখিভাৱে আপুনি সন্মুখীন হ'বলৈ আজি সক্ষম হ'ব, যাৰ ফলত আপোনালোকে যিবোৰ সমস্যা তেনেবোৰ সমস্যা আজি আপোনালোকে সমাধান কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্য ভালে ৰাখিবৰ বাবে দৌৰাটো আপোনাৰ পক্ষে লাভদায়ক হ'ব, কাৰণ দৌৰাটো বিনামূল্য হোৱাৰ লগতে এটা ভাল শাৰীৰিক ব্যায়ামো হয়। অৰ্থাৎ আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব। বিশেষকৈ ব্যায়াম, দৌৰ আদি আপুনি এনেকুৱা কাৰ্যসূচীৰ লগত জড়িত থাকিলে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। প্ৰতিকাৰ হিচাপে থাকিব ভাল স্বাস্থ্য প্ৰাপ্তিৰ বাবে কাঠবাদাম, বাদাম, চানা দালি, ঘিউ, হালধীয়া বস্ত্ৰ কোনোবা দৈৱ স্থানত দান দিয়ক। আপুনি দান পুণ্যৰ লগত আজি জড়িত থাকিলে আপুনি মানসিকভাৱে খুব শান্তি লাভ কৰিব। এতিয়া আহিছোঁ বন্ধুসকল কৰ্কট ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আজি আপুনি শান্ত আৰু সমস্যাৰ পৰা আঁতৰি থাকক। অৰ্থাৎ আপোনালোকৰ মানসিকভাৱে খুব শান্তিপ্ৰিয় হৈ থাকিব। আজি আপুনি ঘৰৰ বৰিষ্ঠজনৰ পৰা আৰ্থিক উপদেশ ল'ব পাৰে, আৰু সেই উপদেশ শিৰোধাৰ্য কৰি জীৱনত আগবাঢ়িব পাৰে। অৰ্থাৎ আপোনালোকে আৰ্থিক দিশত আৰু অধিক শক্তিশালী হ'বলৈ হ'লে আপোনালোকৰ ঘৰৰ বৰিষ্ঠজনৰ পৰা উপদেশ ল'লে খুব এটা আৰ্থিক দিশত ভাল প্ৰভাৱ পৰিব। আপোনাৰ আত্মীয় যাৰ স্বাস্থ্য বহুত দিনৰ পৰা বেয়া হৈ আছে তেখেতক আজি আপুনি দেখা যাব পাৰে। অৰ্থাৎ আপোনালোকৰ আত্মীয়ৰ কিছু স্বাস্থ্য সম্পৰ্কীয় দীৰ্ঘদিন যি সমস্যাৰ ফলত যি স্বাস্থ্য সম্পৰ্কীয় যি সমস্যা ভুগি আছে তেখেতৰ আজি আপুনি খা খবৰ ল'লে এটা আপোনালোকৰ সম্পৰ্কৰ এটা ভাল প্ৰভাৱ পৰিব। একপক্ষীয় ভাল পোৱা আপোনাৰ মন ভঙাৰ কাম কৰিব। অৰ্থাৎ একপক্ষীয় প্ৰেম আপুনি নকৰাটোৱে আপোনাৰ পক্ষে ভাল হ'ব। আজি ব্যৱসায় কৰা মানুহবোৰৰ আজি আপোনাৰ পৰিয়ালৰ মানুহক বেছি সময় দিব চেষ্টা কৰিব। অৰ্থাৎ ব্যৱসায় ফালৰ পৰা ইয়াৰ ফলত আপোনাৰ পৰিয়ালৰ সামঞ্জস্য সৃষ্টি হ'ব। বৈবাহিক জীৱনৰ বস্তুবোৰ হাতৰ পৰা বাহিৰ হোৱা যেন অনুভৱ হ'ব। অৰ্থাৎ ব্যৱসায়িকসকলে আজি পৰিয়ালক কিছু সময় দিবলৈ অন্য দিন ব্যস্ততাৰ মাজতো আপুনি আজি অকণমান হ'লেও আপুনি পৰিয়ালক সময় দিবলৈ আজি চেষ্টা কৰিব। আজিৰ দিনাখন হতাশাৰ পৰা বাচি থকাৰ চেষ্টা কৰক, কাৰণ এই কাৰণে আৰাম কৰাৰ প্ৰাধান্য দিয়ক। অৰ্থাৎ আপোনালোকৰ যি অতীতৰ যি সমস্যা, সেই সমস্যা যি হতাশা সেইবোৰৰ পৰা আপুনি অকণমান নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। এটলিষ্ট আজিৰ দিনটোত এনেকুৱা আপুনি হতাশাৰ পৰা নিজে নিয়ন্ত্ৰণ কৰিলে আজি আপুনি খুব এটা মানসিকভাৱে কিছু মোটামুটিভাৱে শান্তিপূৰ্ণভাৱে আজিৰ দিনটো পাৰ কৰিব পাৰিব। প্ৰতিকাৰ হিচাপে থাকিব সৰস্বতী দেৱী নিয়মিতভাৱে পূজা কৰিলে প্ৰেম জীৱনৰ অধিক সুখৰ হ'ব। আপুনি এনেকুৱা ধাৰ্মিকমূলক কাম কাজত জড়িত থাকিলে আপুনি খুব মানসিকভাৱে শান্তি হোৱাৰ লগতে আপোনাৰ অদূৰ ভৱিষ্যতে আপোনাৰ উজ্জ্বল কামনা হ'ব। এতিয়া আহিছোঁ বন্ধুসকল সিংহ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ কিছুমান শাৰীৰিক পৰিৱৰ্তনে আজি আপোনাক নিশ্চিতভাৱে আকৰ্ষণ কৰি তুলিব। অৰ্থাৎ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন দেখা যাব, যিটো আপোনাৰ মন খুব আনন্দিত কৰি তুলিব পাৰে।
সম্পত্তিৰ লগত জড়িত লেনদেন সম্পূৰ্ণ হ'ব আৰু লাভান্বিত হ'ব। অৰ্থাৎ সম্পত্তিৰ ফালৰ পৰা আপুনি খুব এটা ভাল প্ৰভাৱ পৰিব, লগতে আজি লাভালাভ হোৱাৰ সম্ভাৱনা আছে। ঘৰৰ সদস্যৰ লগত মিলি আজি কিবা বেলেগ ধৰণৰ ৰোমাঞ্চকৰ কিবা এটা কৰক। অৰ্থাৎ আপুনি ঘৰৰ সদস্যৰ লগত আজি মিলি এটা ভাল এটা সম্পৰ্ক গঢ়াৰ লগতে আপুনি এটা ৰোমান্টিক পৰিৱেশৰ মাজত আজি সময় অতিবাহিত কৰিব পাৰিব। অধিক যাত্ৰাই আপোনাক ৰোমান্টিক সম্বন্ধটো অধিক বঢ়াই তুলিব। যাত্ৰা আজি আপোনাৰ বাবে খুব শুভ আৰু লগতে এই যাত্ৰা শুভৰ লগতে আপোনাক ৰোমান্টিক আৰু স্মৃতিময় কৰি তুলিব। কোনো আধ্যাত্মিক গুৰু অথবা ডাঙৰজন আপোনাক সহায় কৰিব পাৰে আজিৰ দিনটোত আপোনাক। আজিৰ দিনটোৱে আপোনাক আপোনাৰ প্ৰিয়জন ৰোমান্টিক ভাৱনাসমূহ সম্পূৰ্ণৰূপে দেখুৱাব। অৰ্থাৎ আপোনাৰ প্ৰিয়জনৰ প্ৰেমৰ বা মৰম ভালপোৱাৰ ক্ষেত্ৰত খুব এটা স্মৃতিময় দিন হিচাপে আজি আপোনাৰ পৰিগণিত হৈ ৰ'ব। ব্যৱসায় লাভ আজি এই ৰাশিৰ ব্যৱসায়ীৰ বাবে সোণোৱালী সপোন সঁচাৰ হোৱাৰ দৰে হ'ব। অৰ্থাৎ ব্যৱসায়ীসকলে খুব এক উন্নতি লাভ কৰিবলৈ আজিৰ দিনটো সক্ষম হ'ব। লগতে তেখেতসকলে ব্যৱসায়ত অতি ভালদৰে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আজিৰ দিনটোত। প্ৰতিকাৰ হিচাপে থাকিব নিজৰ ভাগৰ খাদ্যৰ পৰা অলপ অংশ গৰুক খোৱালে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। লগতে আপুনি এনেকুৱা জীৱ জন্তুক আপুনি খাদ্য গ্ৰহণ কৰালে আজি খুব এটা ভাল প্ৰভাৱ পৰিব আপোনাৰ ভৱিষ্যতলৈ। এতিয়া আহিছোঁ বন্ধুসকল কন্যা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ অধিক আৰু বেছি কেলৰি খাদ্য গ্ৰহণ কৰাৰ পৰা বিৰত থাকক। অৰ্থাৎ আপুনি খাদ্য গ্ৰহণৰ ক্ষেত্ৰত নিজৰ শৰীৰৰ বাবে কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব। দীৰ্ঘৱৰ্তী লাভৰ বাবে ষ্টক আৰু মিউচুৱেল ফাণ্ড ইত্যাদি নিৱেশ কৰক আৰু অধিক সুৰক্ষিত অনুভৱ কৰক। অৰ্থাৎ আপুনি ভৱিষ্যতৰ বাবে আৰু অধিক আৰ্থিক দিশত সুৰক্ষিত কৰি ৰাখিবৰ বাবে আপুনি নিৱেশ কৰিবই লাগিব আজিৰ দিনটোত। পৰিয়ালৰ সদস্যসমূহ আপোনাক বহুত সহযোগ কৰিব, কিন্তু তাৰ ফলত সিহঁতৰ বহুত চৰ্ত হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ পৰিয়ালৰ কিছু কাম কাজৰ সহায় সহযোগিতা লাভ কৰাৰ লগতে কিছুমান নীতি নিয়ম আপোনাৰ মাজত আহি পৰিব, যাক আপুনি ভাল পায় তাই বা তাইৰ লগত বেয়া ব্যৱহাৰ আপোনাৰ সম্বন্ধত দূৰত্ব আনিব পাৰে। অৰ্থাৎ আপুনি মনে বিচৰা মানুহজনৰ লগত বা প্ৰেমৰ সম্পৰ্কত থকা মানুহজনৰ লগত আপুনি আজি বেয়া ব্যৱহাৰ নকৰে যেন, যাতে আপোনালোকৰ সম্পৰ্কৰ দূৰত্ব আহি পৰে। সেয়ে আপোনালোকে যিমান পাৰে ভাল ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। অৱসৰ সময়ত আপুনি যিকোনো ফিল্ম অথবা চাব পাৰে, কিন্তু ফিল্মখন আপোনাৰ মনোপুত নহ'ব পাৰে, যাৰ বাবে আপুনি সময় অপচয় কৰাৰ দৰে অনুভৱ হ'ব। অৰ্থাৎ আপুনি খালী সময়ত আপুনি মনোৰঞ্জনমূলক কাম কাজত জড়িত থাকিব, কিন্তু আপোনাৰ মনে সেই মনোৰঞ্জন কামৰ পৰা কিছু বিৰক্তিহে অনুভৱ কৰিব। সেয়ে আপুনি এনেবোৰ কামৰ পৰা আৰু অধিক মানসিকভাৱে প্ৰকৃততে শান্তি পাবলৈ হ'লে আপুনি কিতাপ অথবা ইত্যাদি আপুনি নতুন নতুন জ্ঞান চৰ্চামূলক কামত জড়িত থাকক, আপুনি মানসিকভাৱে শান্তি লাভ কৰিব পাৰিব। জীৱন সংগীৰ কাৰণে আপোনাৰ আৰু অলপ লোকচান হ'ব পাৰে আজিৰ দিনটোত, সেয়ে আপুনি অলপ সাৱধান থাকিব। যিবোৰ বন্ধুৰ লগত বহুত দিন আগৰে পৰা দেখা হোৱা সাক্ষাৎকাৰ নাই, সিহঁতৰ লগ কৰিবলৈ সময় উলিয়াওক। অৰ্থাৎ নতুন বন্ধুবৰ্গৰ লগত আজি লগ কৰিবলৈ সময় উলিয়ালে ভাল এটা আপোনালোকৰ বন্ধুত্ব গঢ়িব। আপোনালোকৰ বন্ধুসকলক আগতে জনাই দিয়ক যে আপুনি আহি আছে, নহ'লে বহুত সময় বেয়া হ'ব পাৰে। অৰ্থাৎ বন্ধুসকলৰ লগত কিছু বাৰ্তালাপ হোৱাৰ আজি সম্ভাৱনা আছে। প্ৰতিকাৰ হিচাপে থাকিব আজি স্বাস্থ্য ভালে ৰাখিবৰ বাবে আহাৰ গ্ৰহণ কৰাৰ সময়ত তাম অথবা সোণৰ যদি সম্ভৱ আৰু আপোনাৰ চামুচা ব্যৱহাৰ কৰিব আজিৰ দিনটোত আপুনি। এতিয়া আহিছোঁ বন্ধুসকল তুলা ৰাশি। আজিৰ দিনটো ৰাখিবল অনুযায়ী আপুনি আপোনাৰ অসুৰক্ষা আৰু অসুবিধাৰ বাবে আপুনি ভাল এটা অনুভৱ কৰিব আজিৰ দিনটোত আপুনি। আজি অকল বহি নাথাকি এনেকুৱা কিবা কৰক যি আপোনাৰ আয় দুগুণ বৃদ্ধি কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ আৰ্থিক বৃদ্ধি কৰাৰ লগত জড়িত কিছুমান কাম কাজ আজি লাগিলে আপুনি ভাল এটা আৰ্থিক বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আপুনি আপোনাৰ জীৱনসংগীৰ ব্যক্তিগত জীৱনত অধিক হস্তক্ষেপ কৰাৰ বাবে তেখেতে অশান্তি অনুভৱ কৰিব পাৰে। সেয়েহে আপুনি জীৱনসংগীৰ ইয়াতে অধিক হস্তক্ষেপ নকৰে, তাৰ প্ৰতি আপুনি গুৰুত্ব প্ৰদান কৰিব লাগিব। খঙক নিয়ন্ত্ৰণ ৰাখক, নহ'লে কথা অধিক বেয়াৰ পিনে ঢাল খাব পাৰে, আৰু শান্তভাৱে এই কথা সমাধান কৰক। অৰ্থাৎ কিছুমান সমস্যা আপুনি খঙৰ দ্বাৰা আপুনি সমাধান পাব নোৱাৰে, সেয়ে আপুনি খং আজি নিয়ন্ত্ৰণ কৰিব লাগিব। আপুনি শান্তিপ্ৰিয়ভাৱে আলোচনা কৰিলে সেই সমস্যাটো অতি সোনকালে সমাধান হ'ব আপোনাৰ আজি।
আৰু অলপ চেষ্টা কৰক, আজি ভাগ্য আপোনাৰ নিশ্চয় দিব, কাৰণ আজি আপোনাৰ দিন, অৰ্থাৎ আপোনালোকৰ খুব এটা ভাল দিন হিচাপে আপোনাৰ পৰিগণিত হৈছে আপোনাৰ সকলো ফালৰ পৰা। স্পষ্টভাৱে নিজৰ মনৰ কথা প্ৰকাশ কৰোঁতে ভয় নাখাব। আজি আপুনি মনৰ কথা ব্যক্ত কৰোঁতে আনৰ আগত কেতিয়াও আজি ভয় নাখাব, সাহসেৰে আজি ব্যক্ত কৰিলে আপোনাৰ আজি যি সমস্যা বা যি সমাধান আজি পাব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগী আন দিনাতকৈ আজি আপোনাৰ ওচৰত অধিক মনোযোগ দিব, অৰ্থাৎ আপোনালোকৰ জীৱনসংগী আপোনাক আজি অন্য দিনৰ তুলনাত আপোনাৰ প্ৰতি বিশেষ মনোযোগ বা আপোনাৰ প্ৰতি কাম কাজত সহায় সহযোগ কৰা পৰিলক্ষিত হৈছে। আজি আপুনি গোটেই চিন্তা পাহৰি নিজৰ কলাত্মক দিশটো প্ৰকাশ কৰিব পাৰে, অৰ্থাৎ আপুনি আজি যি কলাত্মক যি কাম কাজৰ লগত জড়িত থাকিলে সেই অতীতৰ যি চিন্তা ভাৱনা সেইবোৰ দূৰ হৈ মানসিকভাৱে আজি শান্তি লাভ কৰিব পাৰিব। প্ৰতিকাৰ হিচাপে থাকিব আজি বন্ধুসকল, ইষ্ট দেৱতাৰ লোৰ মূৰ্তি বনাই লৈ পূজা কৰিলে পাৰিবাৰিক জীৱনত সুখ নামি আহিব। লগতে আপুনি এনেকুৱা ধাৰ্মিকমূলক কাম কাজত জড়িত থাকিলে খুব মানসিকভাৱে শান্তি লাভ কৰিব পাৰিব। এতিয়া আহিছোঁ বন্ধুসকল বৃশ্চিক ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ জীৱনসংগীৰ স্বাস্থ্য বেয়া হোৱাৰ বাবে আপোনাৰ মানসিক অশান্তি বাঢ়িব পাৰে। জীৱনসংগীত কিছু আজি স্বাস্থ্যৰ অৱনতি হ'ব, যাৰ ফলত মনটো কিছু বেয়া লাগি থাকিব পাৰে। আজি আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিন্তু নিজৰ বিচাৰ বিবেচনাৰ জৰিয়তে আপুনি এই সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব। আৰ্থিক দিশত কিছু আজি সমস্যা থাকিব, যিবোৰ সমস্যা সমাধান আপুনি নিজে কৰিব লাগিব, আৰু যি সমাধানৰ আপোনাৰ বিচাৰ বিবেচনাৰ জৰিয়তে সেইটো সমাধান লাভ কৰিব আজি সক্ষম হ'ব। কিছুমান যিমান কৰিব পাৰে তাতকৈ বহুত বেছি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে, এনেকুৱা লোকৰ লগত সম্পৰ্ক নৰখাই শ্ৰেয়, যি অকল নিজৰ গুণ গাই থাকে আৰু কোনো ধৰণৰ পৰিণাম নিদিয়ে। অৰ্থাৎ আপোনালোকে কিছুমান অত্যাধিক কিছুমান ব্যক্তিৰ লগত আপুনি আজি সম্পৰ্ক পৰা আজি পৰিহাৰ কৰিব লাগিব। বিশেষকৈ যিসকলে নিজৰ অকল গুণ গাই থাকে, অৰ্থাৎ ডাঙৰ কথা কয় কিন্তু কামত ইয়াৰ প্ৰতিক্ৰিয়া নাথাকে, মুখতে কয়, তেনেকুৱা ব্যক্তিৰ লগত আপুনি সম্পৰ্ক এৰাই চলিলে আজি ভাল হ'ব। অধিক যাত্ৰাই আপোনাক ৰোমান্টিক সম্বন্ধটো অধিক বঢ়াই তুলিব। যাত্ৰা আপোনাৰ খুব হ'ব, এই শুভ যাত্ৰাৰ লগতে আপোনাৰ ৰোমান্টিকভাৱে আপোনাৰ এই যাত্ৰাটো বৰ্তাই তুলিব আজিৰ দিনটোত। এই ৰাশি জাতকসকল নিজৰ বাবে বহুত সময় পাব, আজি আপুনি ধুনীয়াকৈ সময় পাব। এই সময় সঠিক ব্যৱহাৰ কৰি আপুনি নিজৰ হবিবোৰ পূৰণ কৰাত কৰিব পাৰে, অৰ্থাৎ আপোনালোকৰ অন্য দিনৰ তুলনাত আপুনি আজি খুব ভালদৰে সময় পাব, যিবোৰ সময় সৎ ব্যৱহাৰ কৰি আপোনালোকৰ ভৱিষ্যতৰ জীৱনৰ পৰিকল্পনাসমূহ আজি ধুনীয়াকৈ বনাব পাৰে। আপুনি বহুত কিতাপ পঢ়িব পাৰে অথবা পচন্দৰ গীত সংগীতো আজি শুনিব পাৰে। আপোনাৰ জীৱন লগৰী আগতে কেতিয়াও ইমান ভাল অনুভৱ নকৰিব, আপুনি তেখেতৰ পৰা এক ভাল উপহাৰ লাভ কৰিব পাৰে। অৰ্থাৎ জীৱনসংগীৰ ফালৰ পৰা আজি মৰম ভাল পোৱা আজি বৃদ্ধি হ'ব, লগতে তেখেতৰ পৰা আপুনি আজি কিছুমান স্মৃতিময় উপহাৰ হিচাপে আজি লাভ কৰাৰ সম্ভাৱনা আছে। আপুনি অলপ সময় নিজৰ পচন্দৰ কামবোৰ কৰাৰ সময় দিয়ক, আৰু গান শুনা, নাচা আৰু বাগিচাত কাম কৰা ইত্যাদি কৰিলে আপোনাৰ সন্তুষ্টিতা অনুভৱ কৰিব। আপুনি আজি মনে বিচৰা কাম কৰিবলৈ সক্ষম হ'ব, লগতে আপোনালোকৰ যি কৰ্মৰ ফলত আপোনালোকে আজি মানসিকভাৱে শান্তি লাভ কৰিব। প্ৰতিকাৰ হিচাপে থাকিব আজি বন্ধুসকল আপোনাৰ ভাল স্বাস্থ্যৰ অধিকাৰী হ'বলৈ গছ গছনি পাত আৰু অংকুৰ নিচিঙিব, কাৰণ গ্ৰহ বৃহস্পতি ব্ৰহ্মাৰ ৰূপ হয়। এনেকুৱা আপুনি গছ গছনিৰ প্ৰতি আজি সজাগতা হ'লে আৰু গছ ৰোপণ কৰিলে আপোনালোকৰ পৰিৱেশৰ এটা ভাল সুস্থ পৰিৱেশ গঢ়ি তোলাৰ লগতে আপোনাৰ মানসিকভাৱে শান্তি লাভ কৰিব পাৰিব। এতিয়া আহিছোঁ বন্ধুসকল ধনু ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ মানসিক স্পষ্টতাৰ বাবে ভ্ৰম আৰু নিৰাশাৰ পৰা বাচি থকাৰ চেষ্টা কৰক। আপুনি কিছু অতীতৰ যি সমস্যা, সেই সমস্যা যি নিৰাশাৰ পৰা আপুনি আজি নিজকে বচাই ৰাখিলে বা নিয়ন্ত্ৰণ কৰি ৰাখিলে খুব ভালদৰে আপোনাৰ দিনটো চলি যাব। আজি আপুনি ভুলতো পইচা ধাৰলৈ নিদিব। যদি দিয়াটো নিতান্তই জৰুৰী তেন্তে দিয়াজনৰ পৰা লিখিতভাৱে লিখি ৰাখিব। অৰ্থাৎ আপুনি আৰ্থিক দিশত কিছুমান অন্যক দিয়াৰ আগতে আপুনি কিছু গুৰুত্ব দিব লাগিব। বিশেষকৈ লিখিত ৰূপত লিখি ৰাখিলে আপোনাৰ আৰ্থিক দিশটো সুৰক্ষিত থাকিব ভৱিষ্যতলৈ।
বন্ধু আৰু জীৱনসংগী আপোনাক সন্তুষ্টি আৰু সুখ দিবলৈ আপোনাৰ ওচৰলৈ আহিব, নহ'লে আপোনাৰ দিন হতাশা আৰু ব্যস্ততাৰে ভৰপূৰ থাকিব। অৰ্থাৎ আপোনাৰ বন্ধুবৰ্গ আজি কিছুমান আপোনাক যি মানসিকভাৱে আজি খুব এটা ভাল আনন্দ দিবলৈ আপোনাক চেষ্টা কৰিব। লগতে বন্ধুবৰ্গৰ এনে কৰ্ম যদি নকৰে তেন্তে আপোনাৰ দিনটো কিছু হতাশাত হোৱা পৰিলক্ষিত হৈ আছে। সেয়ে আপোনালোকে যিমান পাৰে বন্ধুবৰ্গৰ লগত আজি আপুনি সময় কটালে ভালভাৱে আজি দিনটো অতিবাহিত হ'ব। আপোনাৰ গভীৰ প্ৰেম আপোনাৰ প্ৰিয়জনৰ কাৰণে এক অমূল্য বস্তু হ'ব। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা খুব ভাল আপোনাৰ আজি প্ৰয়োজনত থকা ব্যক্তিক সহায় কৰিব বিচৰা আপোনাৰ এই গুণে আপোনাৰ আজি সন্মানৰ পাত্ৰ কৰি তুলিব। অৰ্থাৎ আজি পৰোপকাৰৰ যি আপোনাৰ যি স্বভাৱে অৰ্থাৎ আনক সহায় কৰা যি স্বভাৱে আপোনাৰ সমাজৰ মাজত অন্য এক ব্যক্তিৰ ৰূপে আপোনাৰ পৰিচয় হ'ব। আজিৰ দিনটোত আপোনাৰ প্ৰিয়জন ৰোমান্টিক ভাৱনাসমূহ সম্পূৰ্ণৰূপে দেখুৱাব। অৰ্থাৎ আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ জীৱনসংগীৰ লগত প্ৰেম ভাল পোৱাৰ ক্ষেত্ৰত আজি খুব এটা ভাল দিন হিচাপে আপোনাৰ পৰিগণিত হৈছে। আপুনি নিজৰ এই কথাখিনিকে সদায় সঁচা বুলি মানি লয়, কিন্তু এনেকুৱা কৰাটো উচিত নহয়। নিজৰ বিচাৰধাৰা অলপ নমনীয় ৰখা উচিত। অৰ্থাৎ নিজৰ চিন্তাধাৰা আৰু বিবেচনাৰ ক্ষেত্ৰত আপুনি কিছু নমনীয়তা ৰাখিব লাগিব আজি। প্ৰতিকাৰ হিচাপে দেখুৱাই দৃষ্টিহীন আৰু বিশেষভাৱে সক্ষম শিশুৰ বিদ্যালয়ত মিঠাই বিতৰণ কৰক আজি আপুনি পৰাপক্ষ। এতিয়া আহিছোঁ বন্ধুসকল মকৰ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ সন্ধিয়াৰ সময়খিনি বহুত ধৰণৰ অনুভূতিৰে আৱৰি থাকিব আৰু এইবাবে আপুনি হতাশা হৈ থাকিব। অৰ্থাৎ আপোনাৰ অতীতৰ কিছুমান কৰ্মৰ ফলত বা আজিৰ দিনটোৰ কিছু কৰ্মৰ কিছু ফলত আপোনাৰ মনটো কিছু বেয়া লাগি থাকিব পাৰে আপোনাৰ সন্ধিয়াৰ সময়খিনিত। সেয়েহে আপুনি কিছু হতাশ হ'ব পাৰে। সেয়ে আপুনি যিমান পাৰে এনেকুৱা পৰিস্থিতি আপুনি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। অধিক চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ আপোনাৰ সুখ আপোনাৰ নিৰাশবোৰৰ তুলনাত বহুত বেছি আনন্দ আপোনাক দিব। অৰ্থাৎ আপোনাৰ নিৰাশ হোৱাৰ ইমান অত্যাধিক নিৰাশ হোৱাৰ আপোনাৰ প্ৰয়োজন নাই। আপোনাৰ কিছু ভাল কৰ্মই আপোনাৰ আজি সেই নিৰাশবোৰ আজি নেওচি আপোনাক সুখ প্ৰদান কৰিবলৈ সক্ষম হ'ব। আপোনাৰ ওচৰত হঠাৎ বহুত ধন আহি যাব, যি আপোনাৰ খৰচ আৰু বিল ইত্যাদি গোটেই জোৰা মাৰিব। অৰ্থাৎ আপোনাৰ আৰ্থিক দিশৰ পৰা খুবেই ভাল, যি আৰ্থিক লাভৰ পৰা আপোনাৰ দিবলগীয়া কিছু বিল ইত্যাদি আপুনি আজি দিবলৈ সক্ষম হ'ব। আপোনাৰ বেছিভাগ সময় বন্ধু আৰু পৰিয়ালৰ লগত অতিবাহিত হ'ব আজিৰ দিনটো। নতুন ৰোমাঞ্চকৰ প্ৰবল সম্ভাৱনা আছে। প্ৰেমৰ সুগন্ধি ফুল আপোনাৰ জীৱনৰ অতি সোনকালে ফুলিব পাৰে। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা খুব এটা ভাল দিন হিচাপে পৰিগণিত হৈছে। অৰ্থাৎ নতুন প্ৰেমৰো আজি সঞ্চাৰ ঘটিব পাৰে আপোনাৰ মাজত। আজি আপুনি নতুন চিন্তাধাৰাবোৰ পৰিপূৰ্ণ হ'ব আৰু যি কামে কৰিবৰ বাবে পচন্দ কৰিব তাতে আপুনি প্ৰয়োজনতকৈ অধিক লাভ পাব। অৰ্থাৎ আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতো খুব এটা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব আজি। এই দিনটো বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন। আপোনাৰ প্ৰেমৰ গভীৰতা আজি আপোনাৰ প্ৰিয়জনে অনুভৱ কৰিব। অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা মৰম ভাল পোৱা আজি বৃদ্ধি হ'ব। লগতে আপোনালোকৰ খুব এক গভীৰ প্ৰেমৰ অনুভূতিৰে আজিৰ দিনটো অতিবাহিত হ'ব। আপুনি আধ্যাত্মিক ফালৰ পৰা এক টান অনুভৱ কৰিব পাৰে আজি আৰু কেম্পত যোগদান কৰিব পাৰে। এনে কোনো এক আধ্যাত্মিক কিতাপ পঢ়ক আৰু কোনোবা আধ্যাত্মিক গুৰুৰ ওপৰত প্ৰবচন শুনক আপুনি পৰাপক্ষত। এনেকুৱা কৰিলে আপোনাৰ আধ্যাত্মিক আৰু মানসিকভাৱে খুব এটা ভাল প্ৰভাৱ পৰিব আজিৰ দিনটো। প্ৰতিকাৰ হিচাপে থাকিব আজিৰ দিনটো কেশৰৰ তিলত কপালত লগালে পাৰিবাৰিক জীৱনৰ সুখৰ আগমন হ'ব আজি আপোনাৰ দিনটো। এতিয়া আহিছোঁ বন্ধুসকল কুম্ভ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী মানসিকভাৱে আজি আপুনি অস্থিৰ থাকিব। সেইবাবে অন্যৰ আগত ব্যৱহাৰ কৰোঁতে অলপ কথা পাতোঁতে সজাগ থাকিব। অৰ্থাৎ মানসিকভাৱে কিছু সমস্যা থাকিব। সেই আনৰ লগত কথাৰ ভাৱ ব্যক্ত কৰোঁতে কিছু সাৱধানে কথা পতাটো ভাল হ'ব আপোনাৰ। আপুনি বেলেগৰ ওপৰত অধিক খৰচ কৰিব পাৰে আজিৰ দিনটোত। সেয়ে আপুনি ইয়াক নিয়ন্ত্ৰণ কৰিব লাগে ব্যয়ক। এক পাৰিবাৰিক আয়োজনৰ আপোনাৰ সকলো ধ্যান কেন্দ্ৰীভূত হ'ব আজি আপোনাৰ ভাগৰুৱা আৰু হতাশাৰ জীৱনৰ আপোনাৰ জীৱনৰ সংগী অশান্তি সৃষ্টি কৰিব পাৰে। অৰ্থাৎ আপোনাৰ শাৰীৰিকভাৱে কিছু আজি সমস্যা থাকিব আজি আপুনি হঠাৎ ক'ৰবালৈ যাব লগা হ'ব পাৰে, ফলত ঘৰত সময় অতিবাহিত কৰিব বিচৰা পৰিকল্পনা জটিল কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ কিছু যাত্ৰা হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনালোকৰ কিছু পৰিকল্পনা ঘৰৰ
কাম কাজ কৰাৰ যি পৰিকল্পনা কিছু জটি পৰিব। বৈবাহিক জীৱনত আপুনি আজি অলপ নিজস্ব সময়ৰ প্ৰয়োজন অনুভৱ কৰিব। আজি আপোনাৰ অনুশাসন সফলতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰ। আপুনি ঘৰৰ বয় বস্তু সুচাৰুৰূপে সজাই ৰাখিলে জীৱনৰ অনুশাসন আৰম্ভ কৰিব পাৰি, আৰু অনুশাসন বজাই ৰাখিলে আপুনি কৰ্ম জীৱনতো আজি সফলতা লাভ কৰিব পাৰিব। প্ৰতিকাৰ হিচাপে থাকিব কলা বগা তিল আটাৰ লগত মিহলি কৰি তাৰ সৰু সৰু বল বনাই মাছক খোৱালে স্বাস্থ্যৰ ভাল প্ৰভাৱ পৰিব আজিৰ দিনটোত আপোনাৰ। এতিয়া আহিছোঁ বন্ধুসকল মেইন ৰাশি, শেষৰটো ৰাশিফল। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ আজি আপুনি উদ্দীপনা যাদু পৃথিৱীতে বিচৰণ কৰি আছে। অৰ্থাৎ দীৰ্ঘৱৰ্তী লাভৰ বাবে ষ্টক আৰু মিউচুৱেল ফাণ্ড ইত্যাদি আপুনি নিৱেশ কৰক আৰু সুৰক্ষিত অনুভৱ কৰক। অৰ্থাৎ আপোনালোকৰ মানসিকভাৱে খুব ভাল লাগিব আজি। আৰু লগতে আপোনালোকে ভৱিষ্যতৰ বাবে আৰ্থিক সুৰক্ষিত কৰি ৰাখিবৰ বাবে মিউচুৱেল ফাণ্ড আৰু ষ্টক আদি নিৱেশ কৰাটো খুবেই আপোনাৰ ভাল বুলি আজি পৰিগণিত হৈছে। আপোনাৰ দিনৰ যোজনা আপুনি বহুত সাৱধানে ঠিক কৰাটো উচিত হ'ব আজি। আপুনি এনে লোকৰ লগত কথা পাতক যি আপোনাৰ প্ৰত্যেক পদতে সহায় কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ কিছু যিবোৰ ব্যক্তিয়ে আপোনাৰ কাম কাজত সহায় সহযোগ কৰে তেনেকুৱা ব্যক্তিৰ লগত আজি আপুনি সম্পৰ্কিত থাকিলে বা সিহঁতৰ লগত অলপ আলোচনাত থাকিলে আপোনাৰ খুব এটা ভাল প্ৰভাৱ পৰিব আপোনাৰ কৰ্মক্ষেত্ৰত। একপক্ষীয় ভাল আপোনাৰ মন ভঙাৰ কাম কৰিব। অৰ্থাৎ একপক্ষীয় প্ৰেমৰ পৰা আপুনি পৰাপক্ষ নকৰাটোৱে আপোনাৰ বাবে ভাল হ'ব। যদি আপুনি ঘৰৰ বাহিৰত থাকি পঢ়ি বা চাকৰি কৰি আছে, সিহঁতে আজি খালী সময়ৰ বাবে ঘৰৰ মানুহৰ লগত কথা পাতিব পাৰে। অৰ্থাৎ আপোনালোকে ঘৰৰ সম্পৰ্কীয় মানুহৰ লগত কথা বতৰা পতাৰ ক্ষেত্ৰত আজি আপুনি সময় পাব। কথা পাতি থাকোঁতে আপুনি ভাবুক হৈ যাব পাৰে আজি হঠাতে আপুনি। জীৱনসংগী আজি অলপ অধিক আত্মকেন্দ্ৰিকৰ দৰে ব্যৱহাৰ কৰিব আজিৰ দিনটোত। সেয়া আপুনি কিছু নিয়ন্ত্ৰণ কৰিব লাগিব। আপোনাৰ চিন্তাধাৰাৰ পৰাই আপোনাৰ পৃথিৱীখন গঠন হয়। ভাল কিতাপ এখন পঢ়ি আপুনি নিজৰ চিন্তাধাৰা অধিক শক্তিশালী কৰিব পাৰে। অৰ্থাৎ আপুনি আজি কিছুমান কিতাপ পঢ়াৰ ফলত আপোনাৰ আজি মানসিক আৰু শাৰীৰিকভাৱে খুব শান্তি লাভ কৰিব। লগতে আপোনাৰ আজি জ্ঞানৰ বিকাশ হ'ব। প্ৰতিকাৰ হিচাপে তেওঁ পন্থী লোকসকলক আৰ্থিকভাৱে সহায় কৰক আৰু সেৱা আগবঢ়াওক। এনে কৰিলে আপোনাৰ প্ৰেম জীৱনত সুখৰ আগমন হ'ব। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনালোকৰ অনুৰোধ, আপোনালোকৰ জীৱনৰ কিছুমান সমস্যা ধাৰ্মিকমূলক জীৱনৰ লগত জড়িত কিছুমান ৰীতি নীতি আৰু লগতে কেনেকৈ আৰ্থিক দিশটো দিনক দিনে বৃদ্ধি কৰিব তেনেকুৱা গোটেই বিষয়মূলক মোৰ এই ভিডিঅ' ডেছক্ৰিপশ্যনত অতি কম মূল্যত তেনেকুৱা কিতাপবোৰ দিয়া আছে। তাতে গৈ আপোনালোকে অতি কম মূল্যত সেই কিতাপবোৰ কিনিব পাৰে। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। যদি ভিডিঅ'টো আপোনাৰ অকণমানো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বন্ধুবৰ্গৰ লগত এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, যাতে সিহঁতেও দৈনন্দিন জীৱনৰ গতিবিধিৰ বিষয়ে আৰু কেতিয়া সিহঁতে সফলতা লাভ কৰিব তেনেকুৱা কেনেকৈ আৰ্থিক দিশত সফলতা লাভ কৰিব পাৰিব সেইবোৰ বিষয়ে আগতীয়াকৈ জনাৰ বাবে এই ভিডিঅ'টো যিমান পাৰে আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ। ওম নমঃ শিৱায়।